অসমৰ পৰিৱেশ বহুত বেছি ঠিক নহয় যিহেতু আমি অসমত আছোঁ আমি সকলোৱে নিজৰ চাৰিওফালে এবাৰ ঘূৰি চালেই অসমৰ পৰিৱেশ যে আমি এটা খুব কঠিন দিনত সোমাইছোঁ তাক আমি সকলোৱে প্ৰত্যক্ষ কৰিব পাৰোঁ ৰাইজ যিমানেই সজাগ হৈ থাকিব জাতিটো সিমানেই নিৰাপদ হ'ব কোনোবাই ফোন কৰি ধমকি দিয়া কোনোবাই তাতে ঘাটি পতা এইবিলাক এক প্ৰকাৰ কিছুদিন পিছত নিত্য নৈমিত্তিক ঘটনা হ'ব সাংবাদিকেও প্ৰশ্ন নকৰিব ঘটনা বুলিয়েই মানি ল'ব এতিয়াই সময় কিবা এটা কৰাৰ আৰু তাৰ কাৰণে আমিও চেষ্টা কৰিছোঁ ৰাইজেও চেষ্টা কৰিব লাগে তেনেকুৱা বহুত উদাহৰণ আছে অসমত যিসমূহ জাগাত সন্দেহযুক্ত বিদেশী থাকে তেওঁলোকৰ গাঁওখনৰ নামটো শুনিলে গম পাব তেওঁলোকেতো সেই গাঁৱৰ নাম দিয়া নাই গাঁও আন কোনোবাই দিছিলে যদি তাত হিন্দু মানুহ অসমীয়া মানুহ নাছিলেই গাঁৱৰ নাম অসমীয়া আৰু হিন্দু কেনেকৈ হ'ব পাৰে গতিকে সেই গাঁৱত যদি এটাও হিন্দু আৰু অসমীয়া বিচাৰি নাপায় তেনেকুৱা উদাহৰণটো বহুত আছে আগতে নামনি আৰু মধ্য অসমত আছিলে এতিয়া বিশ্বনাথ চাৰিআলি বিহাৰী হৈ ধেমাজি গৈ পাইছে ইফালে উৰিয়াম ঘাট হৈ শিৱসাগৰ গৈ পাইছে গতিকে পৰিৱেশটো বেয়াই হৈ আছে ভাল হোৱাটোতো নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত